হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল সকলোকে আমাৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ দুদিনমান পিছতহে ব্লগ দিছোঁ এইদিন দিয়া নাছিলোঁ শ্বৰ্টছ কিন্তু দি আছোঁ আৰু আজি ৰাতিপুৱা মাহী মৰ্ণিং ৱাক যোৱা নাছিলে সেইকাৰণে ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ এয়া তুলসী ছিঙি ল'লে আৰু ইয়াত দেখিছেনে ঘৰৰ ওলকবি এয়া কেইটামান ছিঙিলোঁ আজি ইয়াৰে আজি কিবা এটা বনাম দিনত আপোনালোকক দেখাম আৰু তাৰপিছত এয়া চাহ খালে আৰু যেহেতু ওলকবিকেইটা ফ্ৰেছ এয়া শাকৰ লগত অকণমান বইল বনাম ভাবিছোঁ বইলটো খাই বেছি ভাল লাগে আচলতে ফ্ৰেছ ঘৰৰ শাক পাচলি দি আৰু এয়া দুদিনমান আগত ইনষ্টাগ্ৰাম চাই থাকোঁতে এটা ভাইৰেল পিটিকা দেখিছিলোঁ আচলতে পিটিকাটো মূলা দি বনাইছিলে আমিও সেইকাৰণে মূলা আছিলে ভাবিলোঁ আমিও ট্ৰাই কৰি চাওঁ এয়া বিলাহী পুৰি লৈছিলে আৰু এয়া অকণমান ড্ৰাই ৰ'ষ্ট কৰিছে নহৰু আৰু জলকীয়া আৰু এয়া পুৰা বিলাহী নহৰু জলকীয়া আৰু ধনিয়া অকণমান দি পেলাই গোটেইখিনি মিক্সিত মাৰি ল'ব আৰু পাছত দেখাই থাকিম চাই থাকিব আৰু এইফালে দিনৰ কাৰণে এয়া এখন চব্জিও ৰেডি কৰিছে আমাৰ আচলতে ৰাতিপুৱাই বহুত আধাখিনি ৰেডি কৰি দিয়া হয় তো অকণমান সুবিধা হয় এইফালে সৰু মাছো ফ্ৰাই কৰি ৰাখিছে আৰু দিনৰ কাৰণে অকণমান আগবঢ়োৱাৰ পিছত এইফালে এয়া জলপান খাব লৈছোঁ এতিয়া দৈ চিৰা গুড় তাৰপিছত অকণমান সময় ব্লগ কৰা নাছিলোঁ আৰু দিনৰ কাৰণে মূলা চাটনিটো বনাম ভাবিছিলে এইফালে মূলাটো সৰু সৰুকৈ গ্ৰেড কৰি ল'লে একদম মিহিকৈ আৰু এইফালে পুৰা যোনটো পেষ্ট কৰিছিলে বিলাহী নহৰু জলকীয়া ধনিয়া সেইটো পেষ্টটো মূলাখিনি দি দিলে আৰু নিমখ দিলেই হ'ল আৰু খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে আপোনালোকে ট্ৰাই কৰিবচোন কেতিয়াবা আৰু তাৰপিছত আমি লাঞ্চ নকৰাকৈ মাহী আৰু মা গৈছিলে অকণমান ওলাই বজাৰলৈ এইফালে টমটমত গৈ আছিলে আৰু ব্লগ দিয়া নাই যদিও শ্বৰ্টছ দি আছোঁ আপোনালোকে প্ৰফাইলত গ'লে গম পাব নহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকবোৰ থাকিব আৰু ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে আৰু মাহীহঁত ওলাই গৈছিলে আচলতে মিতা কাপোৰৰ দোকান এখনলৈ এয়া কিবা কিবি দুখনমান চালে আৰু সেই দোকানত কিবা এটা কৰিব বুলি ভাবিছে এনেকৈ হাতেদি কৰা ডিজাইন সেইটো বাৰু কৰিলে দেখাম তাৰে এয়া চাই আছিলে দোকানখনত মেখেলা বা মিতা কাপোৰ আৰু তাৰপিছত এয়া ঘৰ আহিলে আৰু ঘৰত আজি লাঞ্চ আছিলে ঘৰৰ ওলকবি আৰু বইল আৰু বেঙেনা পিটিকা আৰু সেই মূলাৰ চাটনিটো সৰু মাছ ফ্ৰাই এখন ভাজি আৰু পকৰি আৰু আজি লাঞ্চ আমাৰ এয়াই আছিলে আপোনালোকে মূলা চাটনিটো বনাই ট্ৰাই কৰি চাবচোন আৰু আবেলিৰ কাৰণে এয়া মাহীয়ে ব্ৰেড পুডিং এটা বনাইছিলে বিৰাট ধুনীয়া হৈছিলে কিন্তু মই বনালে আচলতে অকণমান ওপৰটো কেতিয়াবা বেয়া হয় এইটো ভালকৈ হৈছে কেৰামেলটো ওপৰত ভালকৈ লাগিছে আৰু তাৰপিছত মোৰ এটা চুৱেটাৰ এটা আছিলে আচলতে আজি যোনখন দোকান গৈছিলে মায়ে এনেকুৱা সৰু ফুলৰ ফেল এটা কিনি আনিছিলে ভাবিলোঁ সেই চুৱেটাৰটো প্লেইন আছে অকণমান ডিজাইন কৰি দিওঁ এনেকৈ সৰু সৰুকৈ লগাই দিলোঁ তাৰপিছত আমাৰ এই নতুন মেকুৰীটো উৎপাত দেখিছেনে সি ৰাতি হ'লে এনেকুৱা বহুত এনাৰ্জি আহি যায় তাৰপাছত খেলে আৰু শ্বৰ্টছবোৰ দি আছোঁ প্লিজ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰিব তাৰপিছত এইটো হৈছে আকৌ নেক্সট ডে মাহী মৰ্ণিং ৱাক গৈছিলে আৰু আজিৰ দিনত ৰাতিপুৱা অকণমান দৌৰা হ'ল কাৰণে একো ব্লগ কৰা নাছিলোঁ দিনলৈ আকৌ আলহী আহিব সেইকাৰণে এয়া খানা ৰেডি কৰিছে এইফালে এয়া আলু চপ আৰু এটা ডাঙৰ মাছৰ পিচ মেৰিনেট কৰি পেলাই এয়া ফ্ৰাই কৰিছে আজি মাছৰ একো কাৰি বনোৱা নাই এইফালে এয়া মেৰিনেট কৰি ফ্ৰাই কৰোঁতে অকণমান জ্বলিয়ে গ'ল কিন্তু খাবলৈ টেষ্টি হৈছিলে তাৰপিছত দিনত ব্লগ কৰিবলৈ থাকি গ'ল একেবাৰে আবেলিহে পাইছোঁ আলহী চাহ খোৱা টাইমত আৰু তাৰপিছত পোৱালি এটাও আহিছিলে সি আমাৰ নতুন মেকুৰীটোত খেলি বিৰাট ভাল পাইছে আৰু ইয়াত তাহাঁতি চব যাব লৈছিলে আৰু দুদিনমানৰ আগত বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এইবাৰ প্ৰথমবাৰ এনেকৈ কিবা প্ৰডাক্ট শ্বেয়াৰ কৰিছোঁ এনেই লোৱাটো হৈ থাকে বাৰু এমেজনৰ পৰা লৈছিলোঁ এটা শ্বৰ্টছো দিছোঁ আপোনালোকে তাত চাব পাৰিব ভালকৈ ডিটেইলকৈ দিয়া আছে প্ৰডাক্টটোৰ বিষয়ে এইফালে কুৰ্তা দিছিলোঁ আৰু এটা বেগ দিছিলোঁ হেণ্ড পাৰ্চ লাভিৰ আৰু বেগটো বিৰাট ভাল আহিছে সেইকাৰণে আপোনালোকৰ লগতো দেখাই দিওঁ ভাবিলোঁ এইফালে বহুত ডাঙৰ ডাঙৰ কম্পাৰ্টমেণ্টো আছিলে আৰু কাপোৰযোৰো ভাল আহিছে শ্বৰ্টছত চাব পাৰিব আৰু এইফালে নেক্সট ডে আকৌ বৰষুণ দিলে আজি বতৰটো বিৰাট ঠাণ্ডা আছিলে যিহেতু বৰষুণ দিলে আৰু ঠাণ্ডা হৈ যায় আজি আকৌ দিনৰ লাঞ্চৰ আগত বনাইছিলে ঔটেঙাৰ জ্বলা মিঠা আচাৰ নিচিনা এটা গুড় দি পেলাই আপোনালোকে বনাই চাবচোন মই শ্বৰ্টছত ভালকৈ দিছোঁ গোটেই ৰেচিপিটো আপোনালোকে চালে গম পাব আৰু ডেছক্ৰিপশ্যনটো থাকিব নহ'লে আৰু এয়া খাবলৈ বিৰাট টেষ্টি হৈছিলে আৰু সহজতে হৈ যায় তাৰপিছত এয়া হৈছে তাৰ সেইদিনাখনৰ
ইভিনিঙৰ ভিডিঅ'। মাহঁত অকণ ওলাই গৈছিলে আৰু এইফালে এতিয়া অৰেঞ্জ একদম পূৰা এভেইলেবল। অকণ শাক পাচলি কিনিব আছিলে, সেয়া কিনিলে। আৰু ভিডিঅ'টো এইখিনিলৈকে চালে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব। আচলতে চোৱাটো বহুতেই চায় কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ ছাবস্ক্ৰাইব কৰোঁ, তেতিয়া আমি আৰু সদায় ভিডিঅ' দি থাকিবলৈ উৎসাহ পাওঁ। আৰু শ্বৰ্টছবোৰ কিন্তু দিবলৈ চেষ্টা কৰি আছোঁ যদিও ব্লগ নাই দিয়া। আৰু আজি আকৌ ঘৰলৈ আহোঁতে বজাৰৰ পৰা ৰাস্তাত এয়া কালচাৰেল ৰেলী হৈ আছিলে আমাৰ ওচৰৰে কলেজ এখনৰ, সেয়াই চাই আছিলে। তাৰপিছত এয়া বজাৰৰ পৰা আহি পালেহি ঘৰ, আৰু আজি আনিছিলে গৰৈ মাছ কেইটামান। সেয়াই পুৰি পেলাই চাটনি খাম, পিটিকা খাম বুলি ভাবিছিলোঁ। এয়া পুৰি ল'লে আৰু সৰু সৰুকৈ মান ধনিয়া আৰু পিঁয়াজো কাটি ল'লে, আৰু দিছে তাত জলকীয়া। এনেকৈ পুৰি পেলাই পিটিকাবোৰ খাই পেলাই ভাল লাগে, আৰু মাছৰ পিটিকা বিশেষকৈ। এইফালে পুৰা হৈ গ'ল আৰু নহৰু অকণমান পুৰি লৈছে। গোটেইখিনি এটা বলত লৈ লৈছে আৰু মিক্স কৰি ল'লে। নিমখ দিলে, তেল আৰু অকণমান নেমু টেঙা ৰস চেপি দিলে। আৰু আজি আমাৰ লাঞ্চটো এয়াই আছিলে, খাৰ লগত আৰু বেঙেনা চব্জি আৰু এখন চব্জি আৰু গৰৈ মাছৰ পিটিকা। বাকী ডেছক্ৰিপশ্যনত লিংকবোৰ থাকিব শ্বৰ্টছৰ, ঔটেঙা আচাৰ, গৰৈ মাছৰ পিটিকা আৰু এমেজনৰ বস্তুকেইটাৰ। আপোনালোকে ভাল লাগিলে প্লিজ চাব। আৰু আজি ব্লগটো ইমানে, আকৌ নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল লাগিলে লাইকো কৰিব। আজিলৈ আহোঁ, বাই।